পোনপ্ৰথমে সকলোকে ইমানখিনি মৰম দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন ভিতৰৰ ঠাইৰ পৰা গৈ আমি এই মানে বিভিন্ন উন্নত ধৰণৰ প্ৰশিক্ষণ লৈ থকা খেলুৱৈসকলক যেতিয়া এই গুৱাহাটীৰ মাজমজিয়াত ৰাজপথত যেতিয়া আমাৰ ইমান ভিতৰুৱা এখন গাঁৱৰ ছোৱালীজনীয়ে এনেদৰে মানে সিহঁতক সম্পূৰ্ণভাৱে মানে পিছুৱাই গৈ আমাৰ যেতিয়া ছোৱালী আগত যায় তেতিয়া নিশ্চয় আমাৰ গাত শিহৰণ জাগে, আমাৰ অনুপ্ৰেৰণা হয়, ভাল লাগে। কেতিয়াবা আমি খুব আৱেগিকো হৈছোঁ তাৰ মাজতে যেতিয়া দেখিলোঁ যে তৃষ্ণা সোণোৱাল ছেকেণ্ডত আহিছে, খুব এটা আনন্দ মনত লাগিছে। আৰু এতিয়া বৰ্তমান খেলখন আছে 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে হৈছে। তাৰপৰা হৈ আছিল এইটো গুৱাহাটীত বিভিন্ন স্থানত হৈছে। আমি সৰুসজাই ষ্টেডিয়ামত হৈছিল, নেহৰু ষ্টেডিয়ামত, আৰু আমাৰ চাইক্লিং কম্পিটিশ্যন আছিল সোণাপুৰৰ যিটো NH-37 হৈছিল খেলখন। তাতেই তোমাৰ তেতেলীয়া বুলি কয় ঠাইখনত, তাতেই আমাৰ তৃষ্ণা সোণোৱাল আৰু লক্ষীমা সোণোৱালে আণ্ডাৰ-17 গাৰ্লছৰ যিটো কেটেগৰীত ভাগ লৈছিল আৰু প্ৰায় 20 কিলোমিটাৰ দিছিল। 20 কিলোমিটাৰত তৃষ্ণা সোণোৱালে চাইক্লিংটো যিটো কমপ্লিট কৰে 41.12 ছেকেণ্ডত, আৰু লক্ষীমা সোণোৱালে কমপ্লিট কৰে 11 নম্বৰ পজিশ্যনত 44.33 ছেকেণ্ডত কমপ্লিট কৰে। এই আৰু ৰিজাল্ট প্ৰথম হৈছিল আমাৰ লখিমপুৰ এগৰাকী ছোৱালী, তাৰপিছত তৃষ্ণা সোণোৱাল আমাৰ তিনিচুকীয়াৰ হৈ যি প্ৰতিনিধিসকল দ্বিতীয় আৰু তৃতীয় স্থানত আছিল শোণিতপুৰৰ এগৰাকী ছোৱালী। তো আমি আশাবাদী যে তেখেত আমাৰ তৃষ্ণা সোণোৱালক চাই অনাগত দিনত আৰু এনেই অকল চাইকেল বুলিয়েই নহয়, বিভিন্ন খেলত হওক, অকল খেল বুলিয়েই নহয়, নাচ গান যিকোনো ঠাইত মানে আগবাঢ়ি যাব বুলি বা অনুপ্ৰেৰণা পাব বুলি মই আশাবাদী। আৰু কি ক'ম, মানে কথাটো হ'ল মানে আমি সদায় নাইটোত চাব নালাগে, সদায় কি আছে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে। যি আছে তাৰ লগতেই আমি যুঁজি যাব লাগে। সফল এদিন আহিবই, কষ্ট কৰিলে নিশ্চয় মানুহৰ জীৱনত সফল আহিব। অকল খেল বুলিয়েই নহয়, যিকোনো জীৱনৰ ক্ষেত্ৰত। আৰু ইয়াকে কৈ মই তেখেতলোকে মোৰ ভৱিষ্যত কামনা কৰি মোৰ দৰকাৰ